জাহাংগীৰ হুছেইনক হত্যা কৰিছিল পূৰ্ণিমা লজত থকা সেই মেনেজাৰজনে। এতিয়া গোটেই কথাখিনি কৈ পেলালে আৰু যিখন লজত যিটো চিচি কেমেৰা লগোৱা আছিল সেই চিচি কেমেৰাটোত গোটেইখিনি তাত ঘটনাটো আবদ্ধ হৈ আছিল আৰু সুনীল গগৈ কোনে মাতি পঠাইছিল, কোন আহিছিল লগ কৰিবলৈ আৰু কি কথা পাতিছিল, এ টু জেড সেই চিচি কেমেৰাত বন্দী হৈ আছিল। আৰু ভয়তে চিচি কেমেৰাটো লগোৱা নাছিলো বুলি সেই পূৰ্ণিমা লজত থকা সেই মেনেজাৰজনে ভয়তে মিছা কথা কৈছিল। এতিয়া CID তদন্তত আৰু যিহেতু CID তদন্তত ফৰেনচিক টিমে যিটো মানে ফৰেনচিক টিমে যি পাহৰি থাকিলো কি ক'ব লাগিব, মানে ভিডিঅ' চিডিঅ'বিলাক মানে নিশ্চিন্তকৈ বনাব লাগে যে এটা শব্দ আছে ইমান কি কৰিম। ফৰেনচিক টিমে যি পৰীক্ষা কৰিবলৈ আহিছিল সেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সকলো ৰহস্য ফাদিল হৈ গ'ল আৰু সেই হোটেলত থকা যিজন বয় মানে মেনেজাৰে কি কি কথা ক'লে, কিয় এনেকুৱাখিনি কৰিছিল, কিয় মিছা কথা কৈছে, এ টু জেড মুখেদি কৈ দিলে আৰু CIDয়ে চুচুৰাই গ্ৰেপ্তাৰ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী, মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ দিনটো আপোনালোকৰ ভালে আৰু মোৰো ভালে দিয়ক। আপোনালোকক যে ক'লোঁ মই আপোনালোকে প্ৰথম পৰা খালি শেষলৈকে ভিডিঅ'টো চাব লাগিব, শেষলৈকে চালেহে গোটেই কথাখিনি আপোনালোকে বুজি পাব আৰু এই পূৰ্ণিমা লজৰ যি মেনেজাৰজনে কি কথা ক'লে, কেনেকৈ জড়িত আছিল আৰু কিমান পইচা লোভত কি কৰিছিল, এ টু জেড আপোনালোকে শেষলৈকে চালেহে কথাষাৰ গম পাব। আৰু যিহেতু গম পায় আপোনালোকে সুনীল গগৈ ঘটনাটো, আৰু মই ঘটনাটোৰ মাজত গোটেইখিনি নোসোমালেও আপোনালোকে চাগে নিশ্চয় হ'ব, কাৰণ যিটো ঘটনাই ৰাজ্য জোকাৰি গৈছে আৰু সুনীল গগৈ বৰ্তমান সন্ধানহীন, জাহাংগীৰ হুছেইনৰ ঘৰখনে ন্যায় পোৱা নাই। আৰু যিহেতু যেতিয়া পুলিচ আৰক্ষী প্ৰশাসনক যেতিয়া সেই সুনীল গগৈ জাহাংগীৰ হুছেইনৰ ঘটনাটো দিছিল আৰু তদন্ত কৰিছিল, তেতিয়া ভাবিছিলোঁ আমি সুনীল গগৈক সন্ধান উলিয়াই জাহাংগীৰ হুছেইনক ন্যায় দিয়াব বুলি আমি সকলো আশাবাদী হৈ আছিলোঁ। কিন্তু হ'লে কি হ'ল, এতিয়ালৈকে সুনীল গগৈ সন্ধান উলিওৱা নাই আৰু আৰক্ষী প্ৰশাসনে সন্ধান উলিয়াবলৈ সক্ষম নহ'ল আৰু আমাৰ ৰাইজৰ মাজলৈ 50,000 টকা পুৰস্কাৰ দিছিল। যদি সুনীল গগৈক কোনোবাই দেখে, কোনোবাই যদি সন্ধান উলিয়াই দিয়ে, তেতিয়া 50,000 টকাৰে কাৰোবাক পুৰস্কৃত কৰিব বুলি আৰক্ষী প্ৰশাসনে ৰাইজলৈ দিছিলে এটা পুৰস্কাৰ। কিন্তু কোনোৱে সক্ষম নহ'ল সেই পুৰস্কাৰটো পাবলৈ আৰু অৱশেষত আৰক্ষী প্ৰশাসনে তদন্ত কৰি গোটেই ৰহস্যটো ফাদিল কৰিব নোৱাৰিলে, শেষত CIDক অৰ্পণ কৰিলে। CIDয়ে গোটেই তদন্ত কৰি আছিল, ক্লু সংগ্ৰহ কৰি আছিল আৰু আপোনালোকে নিশ্চয় গম পায় ইটোৰ পিছত ইটো, সিটোৰ পিছত সিটো এই ঘটনাটোৱে লৈছে নতুন মূৰ। আৰু এই ঘটনাটোৰ এনেকুৱাকৈ এটা পাক লাগি আছে, যিটো পাক জেলেপি পাক বুলি কয়, আপোনালোকে গম পায় জেলেপি ছটা যেনেকৈ এটা পাক থাকে, ঠিক এই ঘটনাটো তেনেকৈ পাক লাগি আছে আৰু বুজিবলৈ বহুত দিগদাৰ আৰু আপোনালোকক বুজাবলৈ বহুত দিগদাৰ হৈ যায়, কাৰণ এই ঘটনাটোৱে এনেকুৱা এটা পাক লৈছে যে এতিয়া সেই নতুন এটা মূৰ ল'বলৈ গৈ আছে। আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াৰ ভিডিঅ'সমূহ পাই আছে, হ'লেও মই আপোনালোকৰ মাজলৈ নতুন আপডেট লৈ আহিছোঁ। আৰু জাহাংগীৰ হুছেইনৰ যি মানে ৰুম আছে সুনীল গগৈ ঘৰখনৰ, এতিয়া এটা বৃহৎ CID দল, CID যি মুৰব্বী সংযুক্তা পৰাশৰ সৈতে ফৰেনচিক টিম আহি নমুনা সংগ্ৰহ কৰিছে, কিবা স্পিয়া কৰিছে ঘৰখন আৰু আন্ধাৰত গোটেই কামখিনি কৰিছে, কিজন তাত এটা ক্লু ওলায়। আৰু যেতিয়া সেই পূৰ্ণিমা লজত থকা বুলি গম পাইছিল যে তাত সোধপোছ কৰিছিল পূৰ্ণিমা লজত থকা সেই মেনেজাৰজনক, আৰু মেনেজাৰজনে এটা কথা কৈছিল যে 29 তাৰিখৰ দিনাখন ৰুম লৈছিল সুনীল গগৈয়ে, 30 তাৰিখৰ দিনাখন আছিল আৰু 30 তাৰিখৰ দিনাখন নে কোনদিনাখন নাজানো, কিন্তু এজন মানুহে সেই সুনীল গগৈক লজখনত লক কৰিব আহিছিল, মানে ৰুমত লক কৰিব আহিছিল আৰু সুনীল গগৈয়ে চুলি কাটিব ওলাই গৈছিল। সেই লজত থকা মেনেজাৰজনৰ ফোনৰ পৰা ফোন কৰিছিল 3বাৰকৈ। আপোনালোকে সেইখিনিলৈকে আপোনালোকে নিশ্চয় গম পায়, ছ'চিয়েল মিডিয়াত পাইছে। আৰু মই এইটো কথা মোৰ নিজে সাজি পিনে আপোনালোকক কোৱা নাই, কাৰণ ছ'চিয়েল মিডিয়াত যিখিনি কথা
মই পাইছোঁ আপোনালোকৰ মাজলৈ সেইখিনি কথাহে শ্বেয়াৰ কৰিবলৈ আহিছোঁ তাত কোনো মোৰ এটা ব্যক্তিগত কথা এটাও তাত জড়িত হৈ থকা নাই আপোনালোকে ভুল নুবুজিব এই ঘটনাটোৰ বিষয়ে মই একোৱে নাজানো যেটো ছ'চিয়েল মিডিয়াত পাইছোঁ সেইটোহে আপোনালোকক জনাবলৈ বিচাৰিছোঁ আৰু যেতিয়া পূৰ্ণিমা নামৰ লজখনত যেটো মেনেজাৰজনে যিখিনি কথা ক'লে যে 29-30 তাৰিখৰ দিনাখন সেই লজৰ ৰুমত আছিল কিন্তু সুনীল গগৈৰ পত্নীয়ে 29 তাৰিখৰ দিনাখন ঘৰত আছিল বুলি যেহেতু স্পষ্টকৈ কৈছে এটা আপোনালোকে মন কৰিব পূৰ্ণিমা নামৰ লজখনত যি মেনেজাৰজনে সঁচা কথা ক'লে নে পত্নীয়ে সঁচা কথা ক'লে কোনে তেতিয়াহ'লে এই ঘটনাটোত সন্দেহৰ দৃষ্টিত কৈছোঁ তেতিয়াহ'লে পূৰ্ণিমা লজত থকা সেই মেনেজাৰজনো জড়িত আছে নেকি আৰু তাত কৈছিল চিচিটিভি কেমেৰা লগোৱা নাছিল আপোনালোকে ভাবিছে কোনখন লজত চিচিটিভি কেমেৰা নলগাকে থাকে আজিকালি সাধাৰণ এখন পান দোকানতো চিচিটিভি কেমেৰা লগোৱা থাকে এটো কেতিয়াও সম্ভৱে নহয় যে চিচিটিভি কেমেৰা নলগাকৈ কোনোবা এখন ডাঙৰ লজত যে থব আপোনালোকে ভাবে নেকি নেভাবে তেতিয়াহ'লে সেই ঘটনাটো যেটো ঘটনা ঘটি গৈছে তেতিয়াহ'লে গোটেই ফুটেজ চিচিটিভি কেমেৰাত বন্দী হৈ আছিল নেকি তেতিয়াহ'লে সেই চিচিটিভি কেমেৰাটো মানে এৰুৱাই থৈছিল নেকি গোটেই ৰহস্যটো গম পাব বুলি হেতু এটা মোৰ মনৰ ধাৰণাহে কৈছোঁ হয় বুলি আপোনালোকক ক'বলৈ যোৱা নাই আৰু যেটো মনৰ সন্দেহ যেটো জন্ম হৈছে কাৰণ আমি হৈছোঁ ভাৰতীয় নাগৰিক আমাৰ বাক স্বাধীনতা আছে আৰু আপোনালোকৰ আছে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এটা ছ'চিয়েল মিডিয়া এটা প্লেটফৰ্ম আছে আৰু নিজে এটা চেনেল খুলি লৈছোঁ ইউটিউব চেনেল তাত মানে আমাৰ যেটো মনোভাৱ হেতু শ্বেয়াৰ কৰিবলৈ যেটো আমাৰ এটা প্লেটফৰ্ম আছে নিজৰ চেনেল আছে সেই কাৰণে বাক স্বাধীনতাটো আমি সাব্যস্ত কৰিছোঁ আৰু যেহেতু আমি হত্যা ধৰ্ষণ লুণ্ঠন এই সকলৰ কাৰণে আমি মাত মাতো কাৰণ আমি নিবিচাৰো যে কোনোবা অপৰাধীয়ে আকাশৰ তলত মানে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব আপোনালোকে নিশ্চয় জানে যে আজি অসমত কিমান ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈ গৈছে হত্যাকাণ্ড হৈ গৈছে বলৎকাৰ হৈ গৈছে আপোনালোকে নিশ্চয় গম পায় ধৰ্ষণ হৈ গৈছে আজিলৈকে যিখিনি অপৰাধী যিখিনি শাস্তি পাব লাগে আজিলৈকে আমাৰ আৰক্ষী প্ৰশাসনে হওক কোনেও সেই অপৰাধী শাস্তি দিয়া নাই আপোনালোকে গম পায় যে পংখী সন্দিকৈক মনত পেলা পংখী সন্দিকৈক যেতিয়া নিজৰ হাজবেণ্ডে মাৰি পেলালে বুলি যিহেতু ছ'চিয়েল মিডিয়াত পাইছোঁ আজিলৈকে সেই পংখী সন্দিকৈ হাজবেণ্ডক কি কৰিব পাৰিলে আমাৰ অসম চৰকাৰে একো কৰিব পৰা নাই আজিলৈকে অসম চৰকাৰে এনেকুৱা এটা আইন উলিয়াই দিছিলে যি হত্যা বিনিময়ত হত্যা তেতিয়াহ'লে আমাৰ অপৰাধীবিলাকে হাজাৰবাৰ চিন্তা কৰিলেহেঁতেন অপৰাধ কৰিবলৈ সৰু সৰু কিশোৰীসকলক ধৰ্ষণ কৰি মাৰি পেলাইছে ৰাস্তা পদূলিলে আমাৰ যিখিনি নাৰী সুৰক্ষা মানে ৰাস্তা পদূলিলে যাব নোৱাৰে কাৰণ আমাৰ নাৰীসকল সুৰক্ষা নহয় আৰু সুৰক্ষা কোনে দিব আপোনালোকে ভাবি চাওক আপোনালোকেও মাত মাতিব লাগে এনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মাত নামাতে কাৰণ আপোনালোকৰ নিজেও বাই ভনী আছে নহয় জানো আৰু আপোনালোকৰ আনৰ কথা যদি আপোনালোকে চিন্তা নকৰে আপোনালোকৰ ঘৰখনৰ কথা কোনেও চিন্তা নকৰে আৰু আপোনালোকে আনক কেতিয়াও বেয়া নকৰিব কিন্তু যদি আপোনালোকে আনক ভাল কৰিবলৈ চেষ্টা কৰিব নোৱাৰে বেয়া কৰিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই মই এটো কাৰণে সেই পূৰ্ণিমা লজত থকা মেনেজাৰজনৰ কথা এটো কাৰণে ক'বলৈ বাধ্য হ'লো কাৰণ কৈছে যে চিচিটিভি কেমেৰা তাত লগোৱা নাছিল কিয় সেই কথাষাৰ মিছা কথা কৈছিল নেকি কাৰণ এটাই তাত এটা পইণ্ট সোমাই আছে যেতিয়া 29 আৰু 30 তাৰিখৰ দিনাখন লজত আছে বুলি সেই পূৰ্ণিমা লজখনত থকা যিজন মেনেজাৰে যিটো কথা ক'লে তেতিয়াহ'লে পত্নীয়ে কিয় মিছা কথা ক'লে তাততো কিবা এটা মানে উৰটো ওলাবই আপোনালোকে চাওক আৰু যেতিয়া গোটেইখিনি গম পাব তেতিয়াতো চুচৰা চিআইডি তাক গ্ৰেপ্তাৰ কৰিব আমি সেইখিনিলৈকে অপেক্ষাত আছোঁ যদিহে প্ৰকৃততে সেই হত্যাকাণ্ড ঘটনাটোৰ লগত পূৰ্ণিমা লজত থকা মেনেজাৰজন সঁচাকৈ জড়িত আছে তেতিয়াহ'লে চুচৰাই আনি হাতত হেণ্ডকাফ লগাই আইনে যি মানে ব্যৱস্থা কৰিব লাগে আইনে আৰু সেই আইনী যি শাস্তি দিব লাগে গোটেই আইনী শাস্তি দিয়ক আৰু এটা কথা মই এইখিনিতে স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে সুনীল গগৈৰ পত্নীয়ে বাৰে বাৰে এজন নাম লৈছিল সেইজনে হৈছে জয়ন্ত গোস্বামী কিয় আইনী আওতালৈ ওলাই নাই সেইখিনি আমি নাজানো কিন্তু যেতিয়া মানে আপোনালোকৰ মাজলৈ যেতিয়া ভিডিঅ' প্ৰস্তুত কৰোঁ যেতিয়া কথা কৈ থাকোঁ তেতিয়া বহুত খুব বুজাইবলৈ মন যায় আপোনালোকে কিন্তু এনেকুৱা ভিডিঅ'বিলাক ছাপোৰ্ট নকৰে যেতিয়া আপোনালোকে কাৰোবাৰ অৰ্ধলংগ যেতিয়া আধা কাপোৰ পিন্ধি যেতিয়া পেট মূৰ উলিয়াই ভিডিঅ' বনাই সেইখিনি আপোনালোকে ছাপোৰ্ট কৰে সেইখিনি আপোনালোকে বহু মাজলৈ মানে প্ৰেৰণ কৰে আৰু আপোনালোকক ভাল দিশটোতকৈ বেয়া দিশটো আপোনালোকে বেছি বাছি লয় আৰু আপোনালোকে যিয়ে নকওক নাজানো কিন্তু আমি আমাৰ বাক স্বাধীনতা আমি সাব্যস্ত কৰিমেই আমাৰ যি নিজৰ স্বাধীন আমি যি আমাৰ ভাৰতৰ দেশৰ নাগৰিক আমি আপোনালোকে যিয়ে নকৰক আমাৰ নিজৰ কাম নিজৰ দায়িত্ব কৰ্তব্য বুলি আমি ভাবি আমি কৰি যাম যদি প্ৰকৃততে সুনীল গগৈৰ লগত যদি সঁচাকৈ জড়িত আছে সেই পূৰ্ণিমা লজত থকা সেই মেনেজাৰজন কঠোৰ ব্যৱস্থা কৰক আৰু তদন্তসমূহ ভালকৈ কৰক আৰু তাৰ আছে চলক ইয়াৰ কামনা কৰিছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি মোৰ চেনেলটোত পোনপ্ৰথমৰ বাবে আপোনালোকে ভিজিট কৰিছে আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ভিডিঅ'সমূহ তেতিয়াহে আপোনালোকৰ মাজলৈ নটিফিকেশ্যন যাব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ